চলি অহা অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম। আজি মই মূলাৰ আচাৰ বনাম বুলি ভাবিছোঁ আৰু আপোনালোককো দেখুৱাম মই মূলা আচাৰ কেনেকৈ বনাম। যিহেতু এতিয়া মূলাৰ সিজন সেইকাৰণে আৰু মই মূলা আচাৰ বহুত ভাল পাওঁ খাই, সেইকাৰণে আপোনালোককো দেখুৱাম মই কেনেকৈ মূলা আচাৰ বনাওঁ। একেবাৰে সহজ উপায়েৰে বনাম মই। এইখিনি এতিয়া মই ধুই ল'ম। খিনি এয়া ধুই আনিলোঁ আৰু এই বাকলিখিনি গুচাই ল'লোঁ। বাকলিখিনি গুচাই পেলাই ধুই ল'লোঁ। তাৰপিছত এইখিনি অকণমান সৰু সৰুকৈ কাটিম। এতিয়া মই যিহেতু দেখুৱাব নোৱাৰিম, মই হাতেৰে কৰি আছোঁ, ষ্টেণ্ড নাই কাৰণে দেখুৱাব নোৱাৰিম। কাটি হোৱাৰ পিছত আপোনালোকক দেখুৱাম মই কেনেকৈ কাটিছোঁ। মই মূলাখিনি কাটি ল'লোঁ। এনেকৈ ইমানটো চাইজত কাটিছোঁ মই, দীঘল দীঘলকৈ অলপ সৰু সৰুকৈ, দেখিছে নহয়, তেনেদৰে কাটি ল'লোঁ। এতিয়া মই মূলাখিনি 24 ঘণ্টাৰ কাৰণে ইয়াত নিমখ দিম আৰু পানীত তিয়াই থৈ দিম। নিমখ পানীত তিয়াই থৈ দিম 24 ঘণ্টাৰ কাৰণে। নিমখ পানীত তিয়াই থলোঁ 24 ঘণ্টা আৰু এনেকৈ ঢাকি থ'ম 24 ঘণ্টা। কাইলৈ আকৌ উঠাই পেলাই ৰ'দত শুকুৱাই মই 24 ঘণ্টা তিয়াই ৰাখিছিলোঁ। এতিয়া ইয়াৰ পানীখিনি মই পেলাই দিম। পেলাই এতিয়া ৰ'দত শুকুৱাম। ডলাখনত মই কাগজ পাৰি লৈছোঁ শুকুৱাবৰ কাৰণে। কাগজ পাৰি ল'লে পটককৈ পানীখিনি শুহি যায়। এনেকৈ মূলাখিনি অলপ ৰ'দত শুকুৱাই ল'ম। বেছি শুকালে বেয়া হয়, অলপ শুকুৱালেই হ'ল। মূলাখিনি এনেদৰে শুকুৱাই লোৱা হ'ল। এয়া বেছি শুকুৱাব নালাগে, এয়া অলপ কেঁচা কেঁচা নিচিনা হৈয়ে আছে। এনেদৰে মই শুকুৱাই ল'লোঁ। মূলা আচাৰ দিবৰ কাৰণে মই প্ৰথমে লৈছোঁ মই পাঁচফোৰণ, জিৰা, ৰেড চিলি লৈছোঁ। তাৰপিছত ইয়াত লৈছোঁ মই সৰিয়হ অলপ, এয়া ভাজি পেলাই মই পিচি ল'ম। এয়া কেৰাহীখন মই পাতি ল'লোঁ। এতিয়া অলপ গৰম হ'লেই তেল দিম। সৰিয়হখিনি এনেদৰে মই পিচি ল'লোঁ। বেছিকৈ মিহিকৈ পিচা নাই, দুফাল দুফাল কৰিছোঁ। কেৰাহী গৰম হ'ল, এতিয়া মই তেল দি দিলোঁ। তেলখিনি অলপ গৰম হওক। এয়া তেলখিনি গৰম হ'ল, এতিয়া মই গেছটো অফ কৰি দিম। তেলখিনি ঠাণ্ডা হ'বলৈ দিম। ইয়াতে মই পাঁচফোৰণখিনি দি দিছোঁ। এতিয়া অলপ ঠাণ্ডা হ'বলৈ দিম তেলখিনি। খিনিত অলপমান নিমখ দিম, মছলাখিনি এড কৰি দিম। নিমখ যিহেতু মই নিমখত তিয়াই থৈছিলোঁ, মূলাখিনি নিমখত তিয়াই থোৱা আছে, সেইকাৰণে অলপমান নিমখ মই ইয়াত ছটিয়াই দিছোঁ। সৰু চামুচেৰে 1 চামুচ মই হালধি দিছোঁ। ইয়াত সৰিয়হ 1 চামুচ দিছোঁ। ৰেড চিলি, জিৰা পাউডাৰ আৰু ইয়াত কেঁচা জলকীয়া ফালি থোৱা, মই এইখিনি গোটেইখিনি ইয়াত দি দিম একেলগে। এনেদৰে মই সানি দিছোঁ গোটেইখিনি মিলাই। মই মছলাখিনি সানি ল'লোঁ গোটেইখিনি মিলাই। এতিয়া মই ইয়াত তেলখিনি এড কৰি দিম। এতিয়া মই ইয়াত তেলখিনি ঢালি দিম। তেলখিনি অলপ ঠাণ্ডা কৰি ঢালিছোঁ মই। এনেদৰে সানি দিম মই গোটেইখিনি মিলাই পেলাই। এইখিনি গোটেইখিনি মই মিলাই ল'ম এতিয়া ভালদৰে। এনেদৰে মই তেলত ভালদৰে মিহলাই ল'লোঁ। এতিয়া মই আচাৰখিনি ঢাকোন মাৰি থৈ দিম এদিনৰ কাৰণে। তাৰপিছত মই বৈয়ামত ভৰাই থ'ম ধুনীয়াকৈ, আপোনালোককো দেখুৱাই থাকিম। এদিনৰ কাৰণে এইটো 24 ঘণ্টাৰ কাৰণে মই ঢাকোন মাৰি থৈ দিম। ঢাকোন মাৰি থৈ দিম মই এনেকৈ।
যাতে তেলখিনি গোটেইখিনি সোমাই যায় 24 ঘণ্টা এনেকৈ ঢাকন মাৰি থৈ দিব লাগে এনেদৰে মই এদিন এনেকৈ ঢাকি থৈছোঁ এতিয়া মই ইয়াত নেমু অলপ চেপি দিম এনেদৰে এদিন মই ঢাকি থলোঁ এতিয়া মই কণ্টেনাৰত সুমুৱাই দিম ইয়াতে মই অলপ নেমু চেপি দিছোঁ এনেকৈ অলপ নেমু চেপি দিলোঁ এয়া নেমু এয়া মই আচাৰখিনি বটলত ভৰাই দিছোঁ এনেদৰে বটলত ভৰাওঁতে একেবাৰে হেঁচি ভৰাব জেগা অলপো খালী নকৰিব যাতে বতাহ নোসোমায় তেতিয়া আচাৰখিনিত ভেঁকুৰ নালাগে আৰু সদায় ৰ'দত দি থাকিব লাগে সদায় ৰ'দত দি থাকিলে ভাল হয় আচাৰবোৰ এনেদৰে মই অকণো জেগা খালী নোহোৱাকৈ হেঁচি ভৰাইছোঁ আচাৰখিনি বটলত ভৰাই হৈ গ'ল মোৰ মূলা আচাৰ ৰেডি হৈ গ'ল এতিয়া মই সদায় ৰ'দত উলিয়াই থাকিম ৰ'দত উলিয়াই থাকিলে আচাৰখিনি ভাল হৈ থাকে এই দেখিছে ন মূলা আচাৰ কেনেকুৱা হৈছে আপোনালোকে জনাবচোন মোক কমেণ্ট বক্সত মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে ধন্যবাদ